বিদ্যালয়ৰ শিক্ষাৰ লগতে সামাজিক শিক্ষা প্ৰদানৰ উদ্দেশ্যেৰে আৰু সমাজৰ পৰা ড্ৰাগছকে ধৰি নিচাযুক্ত সামগ্ৰী নিৰ্মূল কৰাৰ লক্ষ্যৰে আজি বোকাজান লায়ন্স ক্লাবৰ উদ্যোগত উলিওৱা এক সজাগতা ৰেলী। যোৱা 24 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈ অনুষ্ঠিত সপ্তাহজোৰা কাৰ্যক্ৰমৰ অন্তিম কাৰ্যসূচী হিচাপে আজি এই সজাগতা ৰেলী বাহিৰ কৰা হয়। লায়ন্স ক্লাবৰ উদ্যোগত সভাপতি ৰমেশ জৈন আৰু সম্পাদক ডক্টৰ দিব্যজ্যোতি শ্যামৰ নেতৃত্বত উলিওৱা সজাগতা ৰেলীত বোকাজানৰ প্ৰণৱ জুবলি মহাবিদ্যালয় আৰু বিদ্যাসাগৰৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে লায়ন্স ক্লাবৰ বিষয়ববীয়া তথা বোকাজানৰ সচেতন মহলে অংশগ্ৰহণ কৰি উক্ত সজাগতা ৰেলীৰ জৰিয়তে মহিলা সবলীকৰণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। ইয়াৰ উপৰি পৰৱৰ্তী সময়ত বোকাজান লায়ন্স ক্লাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। বোকাজান লায়ন্স ক্লাবে আজি এটা ৰেলী কৰিছে। এই ৰেলীটো বিশেষকৈ আমাৰ সামাজিক যিবিলাক ব্যাধি আছে, ধৰক ড্ৰাগছৰ প্ৰয়োগ আমাৰ বোকাজান আৰু কাষৰীয়া জিলাত বহুত বেছি হৈ আছে। আমাৰ লাহৰীজানৰ ওচৰতে আছে, সেইফালৰ পৰা বহুত ড্ৰাগছৰ ব্যৱসায়টো চলে এইটো এৰিয়াতে। গতিকে সেইকাৰণে এই বস্তুটো নাশ কৰিবৰ কাৰণে আমি গোটেই লায়ন্স ক্লাবৰ মেম্বাৰখিনি ওলাই আহিছোঁ। লগতে গোটেই ৰাইজক সজাগ কৰিবৰ কাৰণে আমি এই ৰেলীটো পাতিছোঁ। ইয়াৰ লগতে মহিলা সবলীকৰণৰ ওপৰতো আমি জোৰ দিবৰ কাৰণে এই সামাজিক যিটো এৱাৰনেছ বুলি কয় সেইটো আমি কৰিব আগবাঢ়ি গৈ আছোঁ। এইটো আছে এণ্টি বুলিং এণ্ড এণ্টি ড্ৰাগছৰ ওপৰত আৰু SEL ছ'চিয়েল ইম'চনেল লাৰ্ণিং সেইটোৰ ওপৰত আছে যে বাচ্চাবোৰক আমি একাডেমিক্স লগতে ছ'চিয়েল লাৰ্ণিঙো দিবলৈ আজিকালি বহুত জৰুৰী আছে। অনলি একাডেমিক্স পৰা এটা ষ্টুডেণ্টটো সম্পূৰ্ণৰূপে এটা হিউমেন বিং হ'ব নাপাৰে। সেইকাৰণে ছ'চিয়েল ইম'চনেল লাৰ্ণিং এণ্ড এণ্টি বুলিং এণ্টি ড্ৰাগছ এইটো গোটেইখিনি মিলাই আমি লগো লগাইছোঁ। আপোনালোকে চাইছে এতিয়া ইনগ্ৰেশ্যন হৈ গ'ল। সেইটোৰ ওপৰতে আজি ৰেলী। এইটো গোটেই দেশত হৈ আছে, ইন দ্য হোল কাণ্ট্ৰি including all the districts and multiples up to today. This is actually on the occasion of Rohit Mehta Lions Fest Week. বোকাজানৰ পৰা জিতু বৰুৱাৰ প্ৰতিবেদন, নিউজ টাইম এনি।